নমস্কাৰ। এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এখন বিশেষ আঁচনিলৈ আপোনালোকক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে প্ৰথমে জনাই দিছোঁ। ইয়াৰ পিছত PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000 কোটি টকাক লৈ আপোনালোকক এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো ইয়াতে লিখা আছে অসম সাংবাদিক পেঞ্চন আঁচনি 2025-26 বাবে অৱসৰপ্ৰাপ্ত সাংবাদিকসকলৰ পৰা আবেদন বিচৰা হৈছে। তো অসম চৰকাৰে নতুনকৈ অসম সাংবাদিক পেঞ্চন আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে প্ৰদান কৰিব পেঞ্চন। অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাবে এইখন আঁচনি ঘোষণা কৰিছে। তাৰ পিছত লিখা আছে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা যোগ্য অৱসৰপ্ৰাপ্ত সাংবাদিকসকলক আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। আবেদনকাৰীয়ে জাননী দিয়া নিৰ্ধাৰিত অৰ্হতা যেনে কমেও 20 বছৰ অবিৰতভাৱে সাংবাদিকতা কৰিব লাগিব। তাৰ পিছত কৈছে আবেদন দাখিলৰ অন্তিম তাৰিখ 31 জুলাই 2025। আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব dipr.assam.gov.in অফিচিয়েল ৱেবছাইটৰ সহায়ত। তাৰপিছত কৈছে আবেদন পত্ৰ দাখিলৰ ঠিকনা তথ্য আৰু সংযোগ সঞ্চালকালয়, লাষ্ট গেট, দিছপুৰ, গুৱাহাটী 7810006। তো ইয়াতে কোৱা অনুযায়ী যিসকল সাংবাদিকে 20 বছৰ কাল অবিৰতভাৱে সাংবাদিকতাৰ সেৱা আগবঢ়াইছে আৰু বৰ্তমানে অৱসৰ লৈছে, সেইসকল সাংবাদিকৰ বাবে অসম চৰকাৰে সাংবাদিক পেঞ্চন আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে সাংবাদিকসকলক প্ৰদান কৰিব পেঞ্চন। তো যিসকল সাংবাদিকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকল সাংবাদিকে অহা 31 জুলাই 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো আবেদন সম্পৰ্কে যদি আৰু বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে ঘোষণা কৰিছে 3খন আঁচনি। প্ৰথম আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। দ্বিতীয় নম্বৰ আঁচনিটো হ'ল কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি। 3 নম্বৰ আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। প্ৰথমে আপোনালোকক 1 নম্বৰ আঁচনিখনৰ বিষয়ে বিতংভাৱে জনাই দিছোঁ। তো যিসকল কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বা PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে চলিত মাহৰ ভিতৰত যিকোনো এটা দিনতে লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা। তো দ্বিতীয়খন আঁচনি হ'ল কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত 50,000 টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তো তৃতীয় নম্বৰ আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনি যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকে কৰিব পাৰিব আবেদন। তো খেতি বাতি কৰাৰ পিছত যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে এনেকৈ এখন জাননী। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আপোনাৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, PM কিষাণ সম্বন্ধে যদি কোনো SMS আপোনাৰ মোবাইলত আহে বা আৰু সেইখন SMS-ত যদি কোনো লিংক থাকে তেন্তে সেইখন লিংকত কেতিয়াও ক্লিক নকৰিব, কিয়নো সেইখন লিংকত যদি আপোনালোকে ক্লিক কৰে তেন্তে স্কেমাৰে আপোনাৰ বেংক একাউণ্টখন তৎক্ষণাত খালী কৰি ল'ব পাৰে। সেইকাৰণে আজিৰ পৰাই হওক আপোনালোকে সাৱধান। তো ধন্যবাদ।